নমস্কাৰ এতিয়া বাতৰি হতে ষ্টুডিঅত মই প্ৰিয়ংকা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয়টো দিনটো উত্তপ্ত হ'ল ৰাজহ বিভাগৰ কাট মোচনৰ প্ৰস্তাৱ আনি কংগ্ৰেছ বিধায়কে বিজেপি চৰকাৰক সমালোচনা কৰাৰ সময়ত বিজেপি বিধায়কসকলে উভতি ধৰাত উত্তপ্ত হৈ পৰে সদন দ্বিতীয় দিনা উত্তপ্ত অসম বিধানসভা ৰাজহ বিভাগৰ কৰ্তন প্ৰস্তাৱত বিজেপি চৰকাৰক সমালোচনা এনেদৰে হুলস্থুল লাগিল অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয়টো দিনত ৰাজহ বিভাগৰ কৰ্তন প্ৰস্তাৱ আনি বিৰোধী কংগ্ৰেছে সমালোচনা কৰে শাসকীয় বিজেপি চৰকাৰক ৰেভিনিউ মিনিষ্টাৰে কৈছে যে অসমত ল্যান্ডলেস ফ্যামিলি হয়েছে 3,47,822 আৰু ইতিমধ্যেই তেওঁলোকক মাটি আবণ্টন দিয়া হৈছে 77,727 তাৰ ভিতৰত হয়তো আমাৰ ধুবুৰী জিলা ধুবুৰী সাব ডিভিজন বিলাসীপাৰা সাব ডিভিজন আৰু দক্ষিণ হালমাৰা জিলা আজিলৈকে এজন মানুহ পট্টা পোৱা নাই বা ল্যান্ড পোৱা নাই কংগ্ৰেছী বিধায়কৰ এনে আক্ৰমণত বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈয়ে উভতি ধৰে কংগ্ৰেছক চক্ৰধৰ গগৈৰ দাবী কংগ্ৰেছৰ দিনৰ দুৰ্নীতি ধুই শেষ কৰিব পৰা নাই বিজেপি চৰকাৰে আপোনালোকৰ দিনত লগোৱা দুৰ্নীতিৰ দাগ আমি আমাৰ চৰকাৰে ধুবলৈ দিগদাৰ হৈ গৈছে গতিকে আপুনি আপোনাৰ সময়ত কওক ইয়াতেই লাগিল হুলস্থুল কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু জাকিৰ হুছেইন সিকদাৰে উভতি ধৰিলে চক্ৰধৰ গগৈ সদনত লাগিল হুলস্থুল কোনেও কাৰো কথা নুশুনাৰ পৰিৱেশ ইয়াৰ মাজতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে বিৰোধী দলপতিয়ে নিয়ন্ত্ৰণ কৰক নিজ দলৰ সদস্য কোল এণ্ড চেক্ৰেটাৰী মানে প্ৰেক্টিচ ইন পাৰ্লিমেণ্ট মই নপঢ়াকে এই মস্ত কিতাপখনৰ গোটেইখিনিৰ কথা জানো কিন্তু এনেকুৱা ধৰণৰ হাউচ নচলে কিন্তু এনেকুৱা এজন সদস্য যদি সদায় এনেকৈ হাউচখন কৰি থাকে কেনেকুৱা মই মাননীয় লিডাৰ অফ দ্য অপজিশ্যনক অনুৰোধ কৰিম আপোনাৰ জৰিয়তে ডাঙৰীয়া যে তেখেতৰ সদস্যসকলক কণ্ট্ৰল কৰক ইয়াৰ আগতো মই দেখিছোঁ ইয়াৰ আগতো এদিন মই দেখিছোঁ আমাৰ প্ৰয়াত ৰবা না ইয়াৰ পিছত ৰূপজ্যোতি কুৰ্মীয়ে লাইকা দধিয়াবাসীয়ে কৰি অহা প্ৰতিবাদক চৰকাৰী গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে লাইকা দধিয়া 1470টা পৰিয়াল আছে তেওঁ ক'লে 1200 পৰিয়াল মই তেওঁ মিচিং জনগোষ্ঠী হয় আৰু মিচিং জনগোষ্ঠী তাত কিন্তু লাইকা দধিয়াৰ কথা কোৱাৰ অধিকাৰ কংগ্ৰেছৰ নাই বুলি সদনত হুলস্থুলীয়া পৰিৱেশৰ সূচনা কৰে বিধায়ক বিমল বৰা আৰু ভুৱন পেগুৱে সদন উপাধ্যক্ষই চলাই থকাৰ সময়ত উদ্ভৱ হোৱা পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ বাবে সদনত ততাতয়াকৈ উপস্থিত হ'বলগীয়া হয় অধ্যক্ষ সদনত প্ৰৱেশ কৰিয়েই অধ্যক্ষই এই পৰিস্থিতিৰ বাবে নিজকে লজ্জিত বোধ কৰা বুলি মন্তব্য কৰি নিয়ন্ত্ৰণলৈ আনে সদন মই আপোনাক কৈছো সবৰে মাত আছে সবেই চিঞৰিব পাৰে ইউ কেনট স্পীক নাও বহিবলৈ কৈছো মই লজ্জাত হৈছো মানে মই লজ্জাত কৰিছো মই কিবা এটা কাৰণে মই আজি অকণমান বাহিৰত আছিলো আমাৰ কাইলৈ এখন স্পীকাৰ ডেপুটি স্পীকাৰলৈ এখন কিবা ডিছকাশ্যন এটা মই তাৰ কাৰণে অকণমান গৈছিলো ৰ'ব বক আপুনি তেওঁলোকে যে কিবা অসুবিধাত পেলাইছে আপুনি ক'ব লাগিছিল ঠিক আছে উপাধ্যক্ষ মহোদয় তেখেতসকলে কওক তাৰপিছত মোক ক'বলৈ দিব কেমেৰা পাৰ্চন সঞ্জয় আৰু প্ৰভাসৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমতো আৰম্ভ হ'ল কৰোনা ভেকচিন প্ৰদানৰ অনুশীলন শোণিতপুৰ আৰু নলবাৰীত আৰম্ভ প্ৰাৰম্ভিক প্ৰশিক্ষণ কেনেদৰে দিয়া হ'ব কৰোনাৰ ভেকচিন এই সন্দৰ্ভত দেশৰ 4 ৰাজ্যত প্ৰথম অৱস্থাত চলোৱা হৈছে প্ৰাথমিক অনুশীলন অসমত আৰম্ভ কৰোনাৰ ভেকচিন প্ৰদানৰ অনুশীলন শোণিতপুৰ আৰু নলবাৰীত আৰম্ভ প্ৰাৰম্ভিক প্ৰশিক্ষণ কেনেদৰে দিয়া হ'ব কৰোনাৰ ভেকচিন ভেকচিন প্ৰদানৰ সময়ত কি সাৱধানতাৰ দৰকাৰ ভেকচিন লোৱাৰ পাছত কি কৰিব লাগিব ৰোগীয়ে
এই সন্দৰ্ভত দেশৰ 4 ৰাজ্যত প্ৰথম অৱস্থাত চলোৱা হৈছে প্ৰাথমিক অনুশীলন। এই 4 ৰাজ্যৰ অন্যতম অসমত মঙলবাৰে আৰম্ভ হ'ল ভেকচিন প্ৰদানৰ অনুশীলন। অসমৰ শোণিতপুৰ আৰু নলবাৰী জিলাত আৰম্ভ হয় প্ৰশিক্ষণৰ কাৰ্যসূচী। মঙলবাৰে শোণিতপুৰ জিলাত নিৰ্বাচিত স্বাস্থ্যকৰ্মীক এই প্ৰশিক্ষণত জড়িত কৰোৱা হয়। 25 গৰাকী স্বাস্থ্যকৰ্মীক মডেল ৰোগী হিচাপে ভেকচিন প্ৰদান। প্ৰথমে হাত চাবোনেৰে ধুই চেনিটাইজ কৰি অৰ্থাৎ কোভিডৰ সকলো নীতি নিয়ম মানি ভেকচিন লোৱাৰ পূৰ্বে নিৰ্দিষ্ট চিকিৎসালয়ত প্ৰৱেশ কৰিব লাগিব ৰোগীয়ে। আৰু ভেকচিন লোৱাৰ পাছত তেওঁলোকক প্ৰয়োজনীয় আধা ঘণ্টাৰ জিৰণিৰ বাবে নিৰ্মাণ কৰা হৈছে আছুতীয়া কক্ষও। শোণিতপুৰৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং তেজপুৰৰ জাহাজঘাট স্থিত নগৰীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ তদাৰক কৰে প্ৰশিক্ষণৰ কাৰ্যসূচী। কোভিড ভেকচিনেশ্যন কৰিবলৈ কিছুমান মিনিমাম ৰিকুৱাৰমেণ্ট আছে। ধৰক বহিবলৈ এটা ৰুম লাগিব, এটা ভেকচিনেশ্যন কৰিবলৈ ৰুম লাগিব আৰু এটা ৰুম লাগিব য'ত ভেকচিনেশ্যন কৰাৰ পিছত আধা ঘণ্টামান মানুহখিনি বহিব লাগে। গতিকে এইটো এটা মিনিমাম ৰিকুৱাৰমেণ্ট আছে। আমি জিলাখনত এনেকুৱা স্পেচ থকা জেগাখিনি আমি চাই ৰাখিছোঁ, তাতে আমি ভেকচিনেশ্যন কৰিম বুলি আমি এটা ধাৰণা বনাই ৰাখিছোঁ। ইয়াৰ উপৰি জিলাখনৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে ব্যক্তিগত খণ্ডৰ টাইমছ হাস্পিটেল আৰু তেজপুৰ নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ঢেকিয়াজুলিৰ আন 2খন চিকিৎসালয়তো একে সময়তে অনুষ্ঠিত হয় এই মক ড্ৰিল। ইফালে নলবাৰীৰ 5টা স্থানত আজি চূড়ান্ত অনুশীলন আৰম্ভ হৈছে। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ লগতে ঘগ্ৰাপাৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বালিতাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আৰবান হেল্থ চেণ্টাৰ আৰু সাৰথী হাস্পতালত এই চূড়ান্ত অনুশীলন আৰম্ভ হৈছে। নলবাৰীত চূড়ান্ত অনুশীলনৰ বাবে বাছনি কৰা হৈছে 125 গৰাকী লোকক। উল্লেখযোগ্য যে নলবাৰী জিলাত 5671 গৰাকী লোকক প্ৰথম পৰ্যায়ত কৰোনাৰ ভেকচিন প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই চূড়ান্ত অনুশীলন কাৰ্য পৰ্যবেক্ষণ কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধিৰ দল নলবাৰীত ইতিমধ্যে উপস্থিত হৈছে। এইটোৰ কৰাতে আমাৰ যদি কিবা অসুবিধা হৈছে, কিবা যদি চেলেঞ্জ হৈছে আৰু যদি কিবা আমি আকৌ কিবা এড কৰিব লাগিব বা আমাৰ কিবা যদি ডিফিচিয়েঞ্চো আছে, আজি এই ড্ৰাই ৰানৰ জৰিয়তে আমি শিকিব পাৰিম। গোটেই প্ৰগ্ৰামটো কেনেকৈ অপাৰেশ্যনেল কৰিব, কেনেকৈ ইমপ্লিমেণ্টেশ্যন কৰিব, গতিকে আমি সেই বস্তুখিনি তেওঁলোকক যিমানখিনি পাৰোঁ আমি WHOৰ পৰা ছাপৰ্টখিনি দিছোঁ আৰু আমি ক্ল'জলি প্ৰগ্ৰামটোৰ লগত জড়িত হৈ আছোঁ আৰু বস্তুখিনি আমি মনিটৰিঙো কৰিছোঁ যে ফিল্ড লেভেলত তেওঁলোকৰ প্ৰিপেয়াৰনেছটো কেনেকুৱা আছে। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, মিছামাৰীৰ পৰা হৰেণ ভূমিজ আৰু নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱসানৰ পথত 10 মহীয়া অচলাৱস্থাৰ 1 জানুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান। ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠান খোলাৰ বাবে জাৰি কৰিছে নিৰ্দেশাৱলী। 1 জানুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান। সম্পূৰ্ণ কোভিড প্ৰটকল মানি খুলিব পাৰিব বিদ্যালয়। 10 মহীয়া অচলাৱস্থাৰ অৱসান ঘটাই অৱশেষত ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠান খোলাৰ বাবে জাৰি কৰিলে নিৰ্দেশনাৱলী। ব্যক্তিগত শিক্ষানুষ্ঠানৰ বাবেও প্ৰযোজ্য হ'ব এই নিৰ্দেশনাৱলী। কিন্তু সকলো শিক্ষানুষ্ঠান খুলিলেও 5 বছৰৰ তলৰ শিক্ষাৰ্থী যাব নোৱাৰিব বিদ্যালয়লৈ। প্ৰতিমাহে শিক্ষক কৰ্মচাৰীয়ে কৰাব লাগিব কোভিড টেষ্ট। মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়েও 30 দিনৰ ব্যৱধানত কৰাব লাগিব কোভিড পৰীক্ষা। প্ৰতি দেওবাৰে চেনিটাইজ কৰিব লাগিব শিক্ষানুষ্ঠান। এই সকলো দিশ নিৰীক্ষণ কৰিব লাগিব প্ৰধান শিক্ষক, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ লগতে স্থানীয় প্ৰশাসনে। ইফালে নিম্ন প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ শিক্ষানুষ্ঠান খোলাৰ বাবে পৃথকে পৃথকে নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। সেই অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণী এদিন এৰি এদিন অনুষ্ঠিত হ'ব। প্ৰথমৰ পৰা 5ম শ্ৰেণীলৈ প্ৰযোজ্য হ'ব এই নিয়ম। সোম, বুধ আৰু শুকুৰবাৰে হ'ব 4ৰ্থ আৰু 5ম শ্ৰেণীৰ পাঠদান। মঙল, বৃহস্পতি আৰু শনিবাৰে হ'ব 1ম, 2য় আৰু 3য় শ্ৰেণীৰ পাঠদান। পুৱা 9 বজাৰ পৰা 1:45 হ'ব পাঠদান। 12:15 পৰা 12:45 বজালৈ ছাত্ৰ ছাত্ৰীক দিব লাগিব মধ্যাহ্ন ভোজন। ইয়াৰ বিপৰীতে মাধ্যমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত নিয়মীয়াকৈ হ'ব পাঠদান। অৰ্থাৎ 6ষ্ঠৰ পৰা 12হ শ্ৰেণীলৈ নিয়মীয়াকৈ হ'ব পাঠদান।
কেৱল চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবেহে খুলিব পাৰিব হোষ্টেল। আনহাতে মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, পলিটেকনিক আৰু শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়তো নিয়মীয়াকৈ হ'ব পাঠদান। বিশ্ববিদ্যালয়তো প্ৰতিদিনে নিয়মীয়া পাঠদানৰ অনুমতি। মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়তো কেৱল চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবেহে খুলিব পাৰিব হোষ্টেল। অৱশ্যে শিক্ষানুষ্ঠান খুলিলেও শিক্ষাৰ্থীৰ উপস্থিতি বাধ্যতামূলক নহ'ব। শিক্ষাৰ্থী বিদ্যালয়লৈ অহা নহাটো অভিভাৱকৰ সন্মতিৰ ওপৰতে নিৰ্ভৰ কৰিব। শিক্ষানুষ্ঠানত কোনো ধৰণৰ সভা সমিতি পতাত নিষেধাজ্ঞা। শিক্ষানুষ্ঠানত পাতিব নোৱাৰিব কোনো সাংস্কৃতিক অনুষ্ঠানো। আনহাতে 2021 বৰ্ষৰ পৰা ৰাজ্যৰ শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা 30 মাৰ্চলৈ হ'ব বুলিও জাননী জাৰি কৰিছে শিক্ষা বিভাগে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। এতিয়া খেলৰ খবৰ। মেলবৰ্ণত টীম ইণ্ডিয়াৰ চমকপ্ৰদ জয়। প্ৰতাপী অষ্ট্ৰেলিয়াক 8 উইকেটত হৰুৱাই ছিৰিজত সমতা স্থাপন ভাৰতৰ। ৰাহানেৰে সবল নেতৃত্বত টীম ইণ্ডিয়া পাহৰণিৰ অতল গহ্বৰলৈ ঠেলি দিয়ে এডিলেডৰ পৰাজয়। মেলবৰ্ণত টীম ইণ্ডিয়াৰ দুৰ্দান্ত প্ৰত্যাৱৰ্তন। 8 উইকেটত বিজয়েৰে ছিৰিজত সমতা স্থাপন। দ্বিতীয় টেষ্টত জিলিকিল 2 নৱাগতৰ লগতে অধিনায়ক আজিংক্য ৰাহানে। বছৰৰ অন্তিমখন টেষ্টত প্ৰতাপী অষ্ট্ৰেলিয়াক ধূলিসাৎ কৰি ক্ৰিকেট বলীয়া ভাৰতীয়ক নতুন বছৰৰ উপহাৰ টীম ইণ্ডিয়াৰ। ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ 7তম টেষ্ট জিকি ছিৰিজত সমতা স্থাপন টীম ইণ্ডিয়াৰ। প্ৰথম ইনিংছত অগ্ৰগতিৰ পিছতো 10 দিন পূৰ্বে এডিলেইডত থমকিবলৈ বাধ্য হৈছিল টীম ইণ্ডিয়া। 36 ৰানতে দ্বিতীয় ইনিংছ সামৰি 8 উইকেটত মুখ ঠেকেচা খাইছিল ভাৰতে। এডিলেইডৰ নিৰ্লজ্জ আত্মসমৰ্পণৰ পাছত আঘাত লৈ দলৰ পৰা আঁতৰি গৈছিল পেচাৰ মহম্মদ ছামি। পিতৃত্বকালীন ছুটীত ঘৰলৈ উভতি আহিছিল অধিনায়ক বিৰাট কোহলি। নেতৃত্বৰ ভাৰ পৰিছিল আজিংক্য ৰাহানেৰ কান্ধত। দায়িত্ব লৈ ৰাহানে দলত সুযোগ দিলে শুভমন গিল আৰু মহম্মদ চিৰাজক। খুদ অধিনায়কৰ অধিনায়কোচিত 2টা ইনিংছৰ লগতে শুভমনৰ দৃঢ়তাপূৰ্ণ বেটিং আৰু মহম্মদ চিৰাজৰ ঘাতক ছুইঙৰ সহায়ত ভাৰতে 4 দিনতে চূৰ্ণ বিচূৰ্ণ কৰি দিলে অষ্ট্ৰেলিয়াৰ অহংকাৰ। তৃতীয় দিনাই জয়ৰ উমান পাইছিল ভাৰতে। চতুৰ্থ দিনাৰ পুৱাই বুমৰাই 7মটো উইকেটৰ ৰূপত কামিন্সক আউট কৰাৰ পাছতে নিশ্চিত হৈছিল বিজয়। অৱশেষত 200 ৰানত শেষ হ'ল অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছ। জয়ৰ বাবে প্ৰয়োজনীয় 70 ৰান 2টা উইকেটৰ বিনিময়ত সহজে অতিক্ৰম কৰি ছিৰিজত সমতা স্থাপন ভাৰতৰ। অৱশ্যম্ভাৱী ভাৱে দ্বিতীয় টেষ্টৰ বিজয়ত মুখ্য ভূমিকা লোৱা আজিংক্য ৰাহানে লাভ কৰিলে মেন অৱ দ্য মেচৰ পুৰস্কাৰ। এতিয়া টীম ইণ্ডিয়াৰ লক্ষ্য 7 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া ছিডনী টেষ্টলৈ। ছিডনী আৰু ব্ৰিছবেনত অষ্ট্ৰেলিয়াক ৰুধিব পাৰিলে কোহলিৰ দৰে ইতিহাস গঢ়িব আজিংক্য ৰাহানে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। বাক্সাৰ জিলাত অসম সাহিত্য সভাৰ 104 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। মুকলি সভাত অংশগ্ৰহণ কৰে সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই। বাক্সা জিলাৰ জালাহত অসম সাহিত্য সভাৰ 104 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয় আৰু বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত বি কিষাণ মহাবিদ্যালয় আৰু জালাহ শাখা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ 104 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই সভাৰ সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডক্টৰ কুলধৰ শইকীয়াই। ডক্টৰ কুলধৰ শইকীয়াৰ মন্তব্য, অসমীয়া হিচাপে আমি গৌৰৱবোধ কৰিব লাগিব। আমি আমাৰ মাতৃভাষাক সন্মান জনাব লাগিব। অসম সাহিত্য সভাই অসমৰ সকলো জনগোষ্ঠীৰ ভাষা সংস্কৃতিক মান্যতা দি আহিছে আৰু সময়ে সময়ে সভা কমিটিৰ যোগেদি কবিতা, গল্প প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। সভাপতিগৰাকীয়ে নৱপ্ৰজন্মক অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। কা আন্দোলনৰ ক্ষেত্ৰত সভাপতিগৰাকীয়ে কয় যে অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে সদায় বিৰোধ কৰি যাব। সংকট বুলি লোৱাতকৈ এইবিলাক প্ৰত্যাহ্বান বুলি ল'ব লাগে। মই ভাবোঁ যিকোনো প্ৰত্যাহ্বানকে সমুখ সমৰ হিচাপে লৈ অসমৰ জাতিসত্তাই আগবাঢ়ি গৈছে আৰু অসম সাহিত্য সভাই এখন সুন্দৰ মঞ্চ আগবঢ়াই দিছে যাতে যিকোনো প্ৰত্যাহ্বানৰ সন্মুখত আমি থিয় হৈ আগবাঢ়ি যাব পাৰোঁ। গতিকে মই ভাবোঁ যে অসমৰ ভাষা সাহিত্য সংস্কৃতি
সুৰক্ষাৰ কাৰণে আটাইয়ে লগ হৈ আমি ব্যৱস্থা কৰিব। মুকলি সভাত স্মৃতি গ্ৰন্থ শ্ৰোতস্বিনী কাল দিয়া উন্মোচন কৰা হয়। সভাত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, উপ-সভাপতি মৃণালিনী দেৱী, প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক দামোদৰ তালুকদাৰ, বাক্সা জিলা সাহিত্য সভাৰ সভাপতি মাধৱ চন্দ্ৰ কলিতাকে ধৰি আন কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বুঢ়া লুইটত নৌকা বিহাৰ মাৰ্কিন ৰাষ্ট্ৰদূতৰ। লুইটত নৌকা বিহাৰ কৰে সোমবাৰে গধূলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নাৱেৰে ৰাষ্ট্ৰদূতগৰাকীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কৰে নৌকা বিহাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতস্থিত ৰাষ্ট্ৰদূতৰ কাজিৰঙা ভ্ৰমণ। ৰাষ্ট্ৰদূত কেনেথ ইয়ান জাষ্টিৰৱা 3 দিনীয়া ভ্ৰমণসূচীলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ভ্ৰমণ কৰে কাষৰীয়া পৰ্যটনস্থলীসমূহ। সোমবাৰে বিয়লি কেথেন ইয়ান জাষ্টিৰৱাই কলিয়াবৰৰ শিলঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা বিহাৰ কৰে। MB ৰুদ্ৰসিংহৰে ব্ৰহ্মপুত্ৰৰ বুকুত শিলঘাট অঞ্চলত সততে দেখা পোৱা শিশু দৰ্শনৰ লক্ষ্যৰে বিয়লি শিলঘাটত উপস্থিত হৈ নৌকা বিহাৰত আনন্দ লয়। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰত জৈৱ বৈচিত্ৰতা আৰু নৈসৰ্গিক শোভাৰ চিৰ যৌৱনা সেউজ ক্ষেত্ৰ পৰিদৰ্শন কৰে আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকীয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নাৱেৰে আমেৰিকাৰ ৰাষ্ট্ৰদূতজনে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে নৌকা বিহাৰ কৰি আনন্দিত হৈ উঠা পৰিলক্ষিত হয়। কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। বাতৰি